স্বামী দেবতা উঠা রাজ্যত অশান্তি হলে রাজাই কি করিব আর সেই অশান্তি দূর করিবলৈ আপন জনক ত্যাগ করিব দিয়া রজার দায়িত্ব ইয়াক আপোনালোকৰ কিন্তু মহারানী দেবাদিদেৱ মহাদেৱে কৈছে ৰাজ্যৰ অশান্তি কামত ৰাজ অদেশ ৰোধেই আছে আৰু ৰাজ অন্তেপুৰৰ পৰা সেনাপতি পঠাই মোক মাতি অনা হৈছে ইয়াৰ অৰ্থ এয়াই যে ৰাজ্যত অশান্তি মোৰ বাবেই হৈছে জমিদার বুদ্ধিমতী যি কথা আজি মই কব লাগিছো এই কথা তুমি নিজে ব্যক্ত কৰিলা নহয় মহাৰাজ এয়া মই কি শুনিছো এয়া সঁচানে সঁচা মহাদেৱে ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলিয়ে কৈছে কিন্তু মই কৰিলো কি ৰাজ অন্তেপুৰত থাকি আপোনাৰ সেৱা কৰাৰ বাহিৰে মই এনে কি কাম কৰিলো যাৰ বাবে ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে কওক স্বামী কওক গণপতি মহাৰাজ আপোনাৰ কি সেনাপতি আপোনাৰ কি সেনাপতি আপোনাৰ পুত্ৰ কি কৰিলে কি এটা নকৰিব এই কথা জগতে জানে মোৰ ৰাজ্যত যত এক নপুংসক ৰাজ্যত থাকিলে সেই ৰাজ্যৰ ৰজা কাৰোৱে শান্তি এই বেটা আৰু তাক জন্ম দিয়া মাতৃ হিচাপে তোমাক কি কৰিব স্পষ্ট কৰিব এক কুলক্ষণীয় পুত্ৰ আৰু তেনে কুলক্ষণীয় পুত্ৰ জন্ম দিয়ালৈ মই এই পৃথিৱীৰ পৰা চিৰ বিদায় দিম শান্তিৰ বিভূতি মই গছ আৰু গুটি দুয়োকে মই নিষেধ কৰে গণপতি কলক কংকন মহাৰাজ প্ৰেমে মহাৰানী গণপতি নয় গো এই নারী উত্তম আপনার পাওনি ওই
পৃথিৱীৰ কাৰ্যত গ্ৰহণ কৰিব পাৰে। কিন্তু মোৰ পুত্ৰক হত্যা কৰিবলৈ আপুনি আদেশ দিছে আৰু সেই পুত্ৰৰ মাতৃ হিচাপে মোক হত্যা কৰিবলৈ আদেশ দিছে। সেই পুত্ৰৰ পিতৃ আৰু মাতৃৰ স্বামী কোন? এইবোৰৰ প্ৰয়োজন নাই। প্রয়োজন নাই প্রয়োজন নাই সেনাপতি জয় যোৱা সিহঁতৰ জীৱন শেষ কৰি দিয়ক। বলো মহাৰাণী, ৰজাৰ ৰাজ্যৰ ভ্ৰমণৰ বাবে বহুত কৰি কৰিবলৈ বাধ্য। ধৰ